ঈশ্বৰে দুজন দূতক ছদোমলৈ পঠিওৱাৰ যোগেদি ছদোম আৰু গমোৰাৰ নৈতিক অৱস্থাটো উদঙাই দেখুৱাৰ মূল কাৰণটো কি আছিল? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। জীৱন পথত নিসংগতাই যেতিয়া হতাশা আনে, জীৱন পথত নিসংগতাই যেতিয়া হতাশা আনে, তুমি যিছু প্ৰেৰণাৰ। নমস্কাৰ, আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানটি হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ 17 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 17 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছোঁ। আদি পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ পৰা আমি এতিয়ালৈকে বিশ্বাসৰ বীৰ অব্ৰাহামৰ কথাই পাই আছোঁ। ঈশ্বৰে অব্ৰাহামক আশীৰ্বাদ কৰা কথা, তেওঁৰ আগৰ নাম অব্ৰাম সলনি কৰি নতুন নাম অব্ৰাহাম ৰখাৰ কথা আমি পালোঁ। অব্ৰাহাম মানে জাতিবিলাকৰ পিতৃ। অব্ৰাহামৰ যোগেৰে বহু জাতিৰ উৎপত্তি হ'ব বুলি ঈশ্বৰে জনাই দিয়াৰ কথাও আমি পালোঁ। আদি পুস্তকৰ 18 নম্বৰ অধ্যায়ত আমি ঈশ্বৰে কৰা প্ৰতিজ্ঞাকে আকৌ পুনৰ আৰোপিত কৰা পঢ়িবলৈ পাওঁ। সেই বৃদ্ধ বয়সত ছাৰায়ে সন্তান জন্ম দিব বুলি জনোৱা হয়। সেই কথা শুনি ছাৰায়ে হাঁহিলে যদিও ঈশ্বৰে জনোৱা মতেই অব্ৰাহাম আৰু ছাৰাৰ এটি সন্তান জন্ম হ'ল। আদি পুস্তকৰ এই 18 আৰু 19 নম্বৰ অধ্যায় দুটাত ছদোম আৰু গমোৰাৰ যি ঘটনা আমি পঢ়িবলৈ পাওঁ, প্ৰথমে দেখাত সেইটো অপ্ৰয়োজনীয় যেন লাগিলেও পাছত যেতিয়া আমি নতুন নিয়ম পঢ়োঁ আৰু তাত এই ঘটনাৰ কথা উদাহৰণ অথবা দৃষ্টান্ত হিচাপে উল্লেখ কৰা হৈছে বুলি আমি দেখা পাওঁ, তেতিয়াই আদি পুস্তকত ইয়াক উল্লেখ কৰাৰ যুক্তিযুক্ততা আমি বুজি পাওঁ। সেই বিশেষ ঘটনাটো হৈছে ঈশ্বৰে ছদোম আৰু গমোৰাক ধ্বংস কৰাৰ কথাটো।
অব্ৰাহামৰ ভতিজা লুতে অব্ৰাহামৰ পৰা পৃথক হৈ আঁতৰি গৈ সেই ছডুমতেই বাস কৰিছিলগৈ। ইতিমধ্যে এবাৰ লুত বিপদত পৰিছিল, যেতিয়া পূব দিশৰ পৰা শত্ৰু ৰজা আহি আক্ৰমণ কৰি ছডুমৰ ৰজাৰ লগতে লুতকো বন্দী কৰি লৈ গৈছিল। সেই খবৰ পাই অব্ৰাহামে পিছে পিছে খেদি গৈ সেই শত্ৰু ৰজাক পৰাস্ত কৰি ছডুমৰ ৰজাৰে সৈতে লুতক মুকলি কৰি লৈ আহিছিল। তাৰ পাছতো লুত ছডুমতেই বাস কৰি আছিল আৰু এতিয়া লুত আন এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল। আহকচোন এতিয়া আমি 18 নম্বৰ অধ্যায়টোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদিপুস্তকৰ 18 নম্বৰ অধ্যায়ত আমি পাওঁ ঈশ্বৰে অব্ৰাহামৰ আগত প্ৰতিজ্ঞা পুনৰ দোহাৰিছে আৰু আমি পাওঁ ছডুম আৰু গমোৰা ধ্বংস কৰিবলৈ ঈশ্বৰে আগজাননী দিছে। আমি নতুন নিয়ম নোপোৱা পৰ্যন্ত আমাৰ এনেকুৱা লাগি থাকিব পাৰে যে ঈশ্বৰেনো আদিপুস্তকৰ এই 18 আৰু 19 নম্বৰ অধ্যায় দুটা বাইবেলত কিয় অন্তৰ্ভুক্ত কৰিলে। এই কথাখিনি অব্ৰাহামৰ ঘটনাৰ পৰা বিচ্ছিন্ন ঘটনা যেন আমাৰ লাগিব পাৰে। তাত আমি ছডুম আৰু গমোৰা ধ্বংস কৰাৰ ঘটনা পাওঁ। 18 নম্বৰ অধ্যায়টো বেছ দীঘল আৰু ইয়াত ঈশ্বৰে ছডুম আৰু গমোৰাৰ ওপৰলৈ নামি আহিব ধৰা সুধবিচাৰৰ কথা অব্ৰাহামক জনায় আৰু অব্ৰাহামে সেই নগৰ দুখনৰ হৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। আমি ভাবোঁ ইয়াত আমাক আশীৰ্বাদপূৰ্ণ খ্ৰীষ্টীয় জীৱন, ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখি চলা জীৱনৰ এটা শিক্ষা দিয়া হৈছে। কিন্তু 19 নম্বৰ অধ্যায়ত ছডুম আৰু গমোৰাত আমি দেখিম ছডুম আৰু গমোৰাত লুতৰ জীৱন অভিশপ্ত জীৱন, তেওঁ গ্ৰহণ কৰা এটা সিদ্ধান্তৰ ফলস্বৰূপে। দুখৰ কথা যে আজি আমাৰ মাজত দুয়ো প্ৰকাৰৰ খ্ৰীষ্টীয় বিশ্বাসী আছে, আশীৰ্বাদপূৰ্ণ জীৱন আৰু অথলে যোৱা অপব্যৱহাৰ হোৱা জীৱন। বহুতৰ জীৱনৰ নৌকা ভংগ হৈছে, বহুতে সম্পূৰ্ণভাৱে ঈশ্বৰৰ ইচ্ছাৰ পৰা বাহিৰ হৈ গৈছে। তেওঁলোকে অৱশ্যে পৰিত্ৰাণ হেৰুওৱা বুলি আমি ক'ব নোখোজো, কিন্তু তেওঁলোকে বাকী সকলো হেৰুওৱা বুলি আমি ক'ব পাৰোঁ। তেওঁলোক পৰিত্ৰাণ পোৱা লোক হ'লেও অগ্নিৰ মাজেৰে পাৰ হৈ যোৱাৰ অভিজ্ঞতা পাব লাগিব। 1 কৰিন্থিয়া 3 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ পঢ়ি চাবচোন। 1 কৰিন্থিয়া 3 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। বাৰু এতিয়া আমি বাইবেলৰ পৰা পঢ়ি দিম। আদিপুস্তক 18 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো প্ৰথমতে পঢ়িম। যদিহে আপোনাৰ লগত বাইবেল আছে চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। তাৰ পাছত জিহুৱাই মম্ৰিৰ এলোন গছবোৰৰ ওচৰত অব্ৰাহামক দৰ্শন দিলে। তেওঁ দিনৰ ৰ'দৰ তাপৰ সময়ত নিজ তম্বু ঘৰৰ দুৱাৰ মুখত বহি আছিল। অব্ৰাহাম মম্ৰিত বাস কৰি আছে, তেওঁ এতিয়া বৃদ্ধ। 2 নম্বৰ পদ। এনেতে তেওঁ মূৰ দাঙি চাই তেওঁৰ সন্মুখত 3জন পুৰুষক থিয় হৈ থকা দেখিলে। দেখা মাত্ৰে তেওঁলোকে সৈতে সাক্ষাৎ কৰিবলৈ তেওঁ তম্বু ঘৰৰ দুৱাৰ মুখৰ পৰা লৰি গৈ মাটিত পৰি প্ৰণিপাত কৰি। অব্ৰাহামৰ অতিথি পৰায়ণতাৰ কথাটো মন কৰকচোন। অব্ৰাহাম অতিশয় অনুগ্ৰহশীল অতিথিপৰায়ণ লোক আছিল। 3 আৰু 4 নম্বৰ পদ। ক'লে, হে মোৰ প্ৰভু, বিনয় কৰোঁ, যদি মই আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে আপোনাৰ এই দাসৰ ওচৰৰ পৰা আগ নেবাঢ়িব। বিনয় কৰোঁ, অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই গছজোপাৰ তলতে বিশ্ৰাম কৰক। আমি মনত পেলাব পাৰোঁ ওপৰ কোঠালিত প্ৰভু যীশুৱে শিষ্যবিলাকৰ ভৰি ধুৱাই দিছিল। তাত এটা ডাঙৰ আত্মিক শিক্ষা আছে। ইয়াত অব্ৰাহামে অতিথিক কৈছে ভৰি ধুৱক, আৰু এইটো আচলতে অতিথিপৰায়ণতাৰ চিন। এতিয়া পাঠ কৰি দিম একেবাৰে 5 পৰা 8 নম্বৰ পদ। আৰু মই অলপমান আহাৰো আনি দিওঁ, তাৰেই আপোনালোকৰ প্ৰাণ জোৰাওক, পাছে যাবগৈ, কিয়নো ইয়াৰ নিমিত্তেই আপোনালোকৰ দাসৰ ওচৰলৈ আপোনালোক আহিল। তাতে তেওঁলোকে ক'লে, বাৰু তুমি কোৱাৰ দৰেই কৰা। তেতিয়া অব্ৰাহামে বেগাই তম্বু ঘৰলৈ চাৰাৰ ওচৰলৈ গৈ ক'লে, তুমি বেগতে 3 চেয়া জোখৰ উত্তম মিহি আটাগুৰি লৈ খচি কেইটামান পিঠা যুগুত কৰা।
পাছে অব্ৰাহামে জাকলৈ লৰি গৈ এটি উত্তম আৰু কোমল দামুৰি আনি এটা বন্দীক দিলে। তাতে সি গৈ বেগাই তাক ৰান্ধিলে। তেতিয়া তেওঁ দধি, দুগ্ধ আৰু দামুৰিৰ ৰন্ধা মঙহ নি তেওঁলোকৰ আগত দিলে, আৰু তেওঁলোকে ভোজন কৰোঁতে নিজে তেওঁলোকৰ ওচৰত গছজোপাৰ তলতে থিয় হৈ থাকিল। অব্ৰাহামে তেওঁলোকক যথেষ্ট আদৰ অভ্যৰ্থনা কৰিছে। তেওঁলোকৰ বাবে ভোজনৰ ব্যৱস্থা কৰিছে আৰু তেওঁলোকৰ বাবে মাংসৰ ব্যৱস্থা কৰিলে, মাখন আৰু গাখীৰৰ ব্যৱস্থাও কৰিলে। নিশ্চয় এইটো অতি সুন্দৰ সুস্বাদু ভোজ আছিল। সেই আলহী তিনিজনক অব্ৰাহামে খুব ভালদৰে আপ্যায়িত কৰিলে। তাৰ পাছত আমি দেখিবলৈ পাওঁ যে এই আলহীকেইজন সাধাৰণ আলহী নাছিল, বিশেষ ধৰণৰ ৰাজকীয় আলহী আছিল। নতুন নিয়মত আমাক এই বুলি কোৱা হৈছে, ইব্ৰী 13 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত, শুনিবচোন। কিয়নো তাৰ দ্বাৰাই কোনোৱে নাজানি স্বৰ্গদূতবিলাককেই আলহী সুধিলে। ইব্ৰী 13 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। সেইজন আছিল অব্ৰাহাম। তেওঁ আচলতে কাক আলহী সুধি আছিল গমেই পোৱা নাছিল। 9 নম্বৰ পদ। পাছে তেওঁলোকে তেওঁক সুধিলে, তোমাৰ ভাৰ্যা ছাৰা ক'ত আছে? তেওঁ ক'লে, চাওক, তম্বু ঘৰতে আছে। সেই সময়ত এইটো আচলতে উচিত কাৰ্য নাছিল, আৰু আনকি আজিও প্ৰাচ্যত এইটো অস্বাভাৱিক কথা হ'ব গৃহিণী ওলাই আহি তেনেদৰে অভ্যৰ্থনা কৰাটো, বিশেষকৈ 3জন পুৰুষ অতিথিক। কিন্তু তেওঁলোকে ছাৰাৰ বিষয়ে সুধিছিল। 10 নম্বৰ পদ। তেতিয়া তেওঁলোকৰ এজনে ক'লে, অহা বছৰৰ এই সময়ত মই অৱশ্যে তোমাৰ ওচৰলৈ আকৌ আহিম। তাতে দেখা, সেই কালত তোমাৰ ভাৰ্যা ছাৰাৰ এটি পুত্ৰ হ'ব। এই কথা তেওঁৰ পাছফালে থকা তম্বু ঘৰৰ দুৱাৰমুখত থাকি ছাৰাই শুনিলে। আমি ভাবোঁ ছাৰাই কিজানি বেৰত কাণ লগাই কথা বতৰাবোৰ শুনি আছিল। অব্ৰাহাম আৰু ছাৰাই এতিয়া জানিব পাৰিলে যে তেওঁলোকে ক'ব নোৱাৰাকৈয়ে স্বৰ্গদূতক আলহী সুধিছে। 11 আৰু 12 নম্বৰ পদ। সেই সময়ত অব্ৰাহাম আৰু ছাৰা বুঢ়া আৰু অতিশয় বৃদ্ধ আছিল, আৰু ছাৰাৰ স্ত্ৰী আচাৰো লুপ্ত হৈছিল। এই হেতুকে ছাৰাই আপোনাৰ মনতে হাঁহি ক'লে, মোৰ এই জীৰ্ণাৱস্থাত মোৰ এনে আনন্দ হ'বনে? আৰু মোৰ প্ৰভু বৃদ্ধ। ছাৰাই সুধিছে, মোৰ বাৰু সন্তান জন্মাটো সম্ভৱনে? এই বুলি ছাৰাই হাঁহিলে। এইটো বাৰু কেনেধৰণৰ হাঁহি আছিল? আমি ভাবোঁ এই হাঁহিটো আছিল বিস্ময়ৰ। আমাৰ সকলোৰে নিশ্চয় এনেকুৱা অভিজ্ঞতা জীৱনত হৈছে। কিছুমান ক্ষেত্ৰত ঈশ্বৰে আমাক ইমান আচৰিত ধৰণে সহায় কৰে, আশীৰ্বাদ কৰে, যে বিশ্বাস কৰিবলৈকে আমাৰ টান লাগে, আৰু আমি হাঁহি পেলাওঁ। ছাৰাইও তেনেকৈ হাঁহিছিল। ছাৰাই কৈছে, এইটো অবিশ্বাস্য কথা, সঁচাকৈ এনেকুৱা হ'বনে? 13 পৰা 15 নম্বৰ পদ। তেতিয়া জিহুৱাই অব্ৰাহামক ক'লে, মই বুঢ়ীয়ে সঁচাকৈয়ে পুত্ৰ প্ৰসৱ কৰিমনে? এই বুলি কৈ ছাৰাই কিয় হাঁহিলে? জিহুৱাৰ জানো কোনো কথা দুঃসাধ্য আছে? অহা বছৰৰ এই সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম, আৰু ছাৰাৰ এটি পুত্ৰ হ'ব। তাতে ছাৰাই আখৈ কাঢ়ি ক'লে, মই হহা নাই, কিয়নো তেওঁ ভয় কৰিছিল। কিন্তু জিহুৱাই ক'লে, নহয়, তুমি হাঁহিলা। ঈশ্বৰৰ সেই প্ৰশ্নত ছাৰাই নিশ্চয় ভয় খালে, কিন্তু তেওঁ সঁচা কথা ক'বই লাগিব, সত্যক অৱহেলা কৰিব নোৱাৰে। 16 নম্বৰ পদ। পাছে সেই পুৰুষকেইজনাই তাৰ পৰা উঠি চদোমৰ ফাললৈ মুখ কৰি গ'লত অব্ৰাহামে তেওঁলোকক আগবঢ়াই থবলৈ তেওঁলোকৰ লগে লগে গ'ল। অব্ৰাহামে তেওঁলোকক অলপ দূৰ আগবঢ়াই দিবলৈ আহিল। তেওঁলোক অব্ৰাহাম থকা ঠাইৰ পৰা আগবাঢ়ি আহি চদোম আৰু গমোৰা দেখা পালে। পৰিষ্কাৰ দিনত সেই দেশত বহু দূৰলৈকে দেখা যায়। জেৰুচালেমৰ পৰা বেথলেহেম দেখা পোৱা যায়। পুৰণি চমৰীয়াৰ ভগ্নাৱশেষ থকা ঠাইখিনিৰ পৰা জেৰুচালেম দেখা পাব পাৰি। ভূমধ্য সাগৰ আৰু গালিল সাগৰো দেখা পাব পাৰি। সেই দেশৰ প্ৰায় সকলো ঠাইৰ পৰাই হৰমোন পৰ্বত দেখা পাব পাৰি। অব্ৰাহামে সেই আলহীকেইজনৰ সৈতে অলপ দূৰ আগবাঢ়ি আহিল, আৰু তেওঁলোকে চদোম আৰু গমোৰা দেখা পালে। সেই সময়ত সেই ঠাইখন অতি সুন্দৰ অৱসৰ বিনোদনৰ ঠাই আছিল। নিশ্চয় সেই ঠাই দুখন থাকিবলৈ বৰ ভাল ঠাই আছিল। 17 নম্বৰ পদ। তাতে জিহুৱাই ক'লে, মই যি কৰিম তাক অব্ৰাহামৰ পৰা লুকুৱাই ৰাখিমনে? এতিয়ালৈকে ঈশ্বৰে অব্ৰাহামক জনোৱা নাই তেওঁ চদোম আৰু গমোৰাৰ কি অৱস্থা কৰিব। তেওঁ সেই ঠাই দুখন ধ্বংস কৰিব। মই কি কৰিম সেইটো অব্ৰাহামৰ পৰা লুকুৱামনে? ঈশ্বৰে অব্ৰাহামৰ পৰা কিয় নুলুকুৱাই তাৰ কাৰণ চাওক। 18 নম্বৰ পদ। কাৰণ অব্ৰাহামৰ পৰা স্বৰূপেই এক মহান আৰু পৰাক্ৰমী জাতি হ'ব, আৰু তেওঁতেই পৃথিৱীৰ সমুদায় জাতি
আশীৰ্বাদপ্ৰাপ্ত হ'ব। অব্ৰাহাম যথেষ্ট প্ৰভাৱশালী হ'ব। তেওঁ অগণন লোকৰ ওপৰত প্ৰভাৱ পেলাব। ভাবি বংশৰ ওপৰতো প্ৰভাৱ পেলাব। আজি আমি এই কথাবোৰ আলোচনা কৰি থাকোঁতেও আচলতে অব্ৰাহামে আমাৰ ওপৰত প্ৰভাৱ পেলাই আছে। কথাটো আজিও সত্য। অব্ৰাহামৰ প্ৰভাৱৰ পৰা আমি আঁতৰি থাকিব নোৱাৰোঁ। 19 নম্বৰ পদ। কিয়নো জিহুৱাই অব্ৰাহামৰ বিষয়ে কোৱা কথা তেওঁলৈ সিদ্ধ কৰিবৰ নিমিত্তে তেওঁৰ ভাবি সন্তান আৰু পৰিয়ালবিলাকে ধাৰ্মিক আৰু ন্যায় আচৰণ কৰি জিহুৱাৰ পথত চলিবলৈ তেওঁ যেন সিবিলাকক আজ্ঞা দিব, এই নিমিত্তে মই তেওঁক মনোনীত কৰিছোঁ। ঈশ্বৰে কৈছে, মই অব্ৰাহামৰ পৰা নুলুকুৱাওঁ, নহ'লে মোৰ প্ৰতি তেওঁৰ ভুল ধাৰণা হ'ব। আমি মন কৰিব লাগে যে অব্ৰাহামৰ পৰিয়ালত যথেষ্ট নিয়মানুৱৰ্তিতা আছিল। 20 আৰু 21 নম্বৰ পদ। পাছে জিহুৱাই ক'লে, ছদোম আৰু গমোৰা বিষয়ক চিঞৰ অতি বৰ, আৰু সিহঁতৰ পাপ অতিশয় গুৰুতৰ। এইকাৰণে মোৰ কাণত পৰা তাৰ চিঞৰৰ দৰে সিহঁতে সকলোভাৱে কৰিছেনে নাই তাক চাবলৈ মই নামি যাওঁ, যদি নহয় তেন্তে জানিম। অৰ্থাৎ ঈশ্বৰে অব্ৰাহামক কৈ আছে, মই তাৰ অৱস্থা জানো, কিন্তু মই অনুসন্ধান কৰিবলৈ যাওঁ। ঈশ্বৰে কোনো কাম খৰখেদাকৈ দৌৰাদৌৰিকৈ নকৰে। ঈশ্বৰে সেই নগৰ দুখন ধ্বংস কৰিম বুলি অব্ৰাহামক কৈ ভাল কৰিলে, নহ'লে অব্ৰাহামে ঈশ্বৰৰ প্ৰতি ভুল ধাৰণা ল'লেহেঁতেন। হয়তো অব্ৰাহামে ভাবিলেহেঁতেন ঈশ্বৰে একনায়কত্ববাদীৰ দৰে কাম কৰে আৰু প্ৰতিশোধ পৰায়ণ। নিজৰ লোকৰ প্ৰতি একো তেওঁৰ চিন্তা নাই। ঈশ্বৰৰ বিষয়ে অব্ৰাহামে এনেদৰে এটা ভুল ধাৰণা লৈ থাকিলহেঁতেন। গতিকে ঈশ্বৰে কি কৰিবলৈ ওলাইছে সেইটো অব্ৰাহামক ঈশ্বৰে জনাই দিলে। এতিয়া কথাটো চিন্তা কৰিবলৈ অব্ৰাহামে সময় পালে। ঈশ্বৰে কৈ ভাল কৰিলে, কাৰণ ঈশ্বৰ আৰু ছদোম আৰু গমোৰাৰ বিষয়ে অব্ৰাহামে মনত এটা ভুল ধাৰণা লৈ আছিল। তেওঁ বহুতো বিষয়ত ভুল ধাৰণা লৈ আছিল। ঈশ্বৰে আমাকো এই কাৰণতেই বহু কথা জনাই দিছে। অৱশ্যে বহু কথা ঈশ্বৰে আমাক জনোৱা নাই, কিন্তু তথাপি আমাক তেওঁ যথেষ্টখিনি জনাই দিছে, যাতে মানুহে সহজে ভুল কৰিলেও আৰু সহজে অপথে গ'লেও অন্ততঃ ঈশ্বৰৰ বিষয়ে ধাৰণা কৰাত ভুল নকৰে। 22 নম্বৰ পদ। তেতিয়া সেই পুৰুষ কেইজনাই তাৰ পৰা মুখ ঘূৰাই ছদোমৰ ফাললৈ গ'ল, কিন্তু অব্ৰাহাম তেতিয়াও জিহুৱাৰ সন্মুখত থিয় হৈ আছিল। অব্ৰাহামে এতিয়া ঈশ্বৰত অপেক্ষা কৰিছে। 23 নম্বৰ পদ। পাছে অব্ৰাহামে ওচৰ চাপি গৈ সুধিলে, আপুনি দুষ্টৰ লগত ধাৰ্মিককো সংহাৰ কৰিবনে? অব্ৰাহামৰ মনত প্ৰথমতে কি ভাৱ আহিল বাৰু? প্ৰথমতে নিশ্চয় ভতিজাক লুতৰ কথাই অব্ৰাহামৰ মনলৈ আহিল। তেওঁ এবাৰ লুতক উদ্ধাৰ কৰিছিল শত্ৰুবোৰৰ হাতৰ পৰা, আৰু লুত এতিয়া আকৌ বিপদত পৰিছে, কাৰণ লুত ছদোমৰ বাসিন্দা আছিল। গতিকে ঈশ্বৰে ছদোম ধ্বংস কৰিলে লুতো ধ্বংস হ'ব, অব্ৰাহামে এই বুলি ভয় কৰিছে। আমি ভাবোঁ অব্ৰাহামে নিশ্চয় লুতৰ বিষয়ে আৰু ঈশ্বৰৰ সৈতে লুতৰ কেনে সম্বন্ধ সেইটো চিন্তা কৰি চাইছিল, কিন্তু তেওঁ অন্ততঃ এই বুলি বিশ্বাস কৰিছিল যে লুত পৰিত্ৰাণ পোৱা লোক, ধাৰ্মিক লোক। তেওঁ ঈশ্বৰক সুধিছে, ধাৰ্মিকসকলৰ কি হ'ব? আমি বিশ্বাস কৰোঁ অব্ৰাহামে আমাক ক'লেহেঁতেন যে তেওঁ ছদোম নগৰত বহুত পৰিত্ৰাণ পোৱা লোক আছে বুলি বিশ্বাস কৰে। সেইকাৰণে তেওঁ তেনেদৰে সুধিছিল। ঈশ্বৰেনো দুষ্ট লোকবিলাকৰ লগতে ধাৰ্মিকসকলকো কিয় ধ্বংস কৰিবলৈ ওলাইছে বুলি তেওঁ ভাবিছিল। তেওঁ বুজি পোৱা নাছিল। 24 নম্বৰ পদ। সেই নগৰৰ মাজত কিজানি 50জন ধাৰ্মিক লোক আছে। পাছে তাত থকা সেই 50জন ধাৰ্মিকৰ নিমিত্তে সেই ঠাইলৈ ক্ষমা নিদি আপুনি তাক সংহাৰ কৰিবনে? অব্ৰাহামে আৰম্ভ কৰিছে 50জনৰ পৰা। তেওঁ ঈশ্বৰক কৈছে, প্ৰভু, যদি সেই ছদোম নগৰত 50জনো ধাৰ্মিক লোক আছে, আপুনি 50জন ধাৰ্মিক লোক থকাটো নগৰখন ধ্বংস কৰিবনে? 25 নম্বৰ পদ। দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক। ধাৰ্মিক লোককে দুষ্টৰ সমান কৰাও আপোনাৰ পৰা দূৰ হওক। সমুদায় পৃথিৱীৰ বিচাৰকৰ্তা জনাই জানো ন্যায় বিচাৰ নকৰিব? বহুতো মানুহে আজি এই প্ৰশ্নটোকেই কৰে। সমুদায় পৃথিৱীৰ বিচাৰকৰ্তা জনাই শুদ্ধ কাম নকৰিবনে? গোটেই পৃথিৱীৰ বিচাৰকৰ্তা ঈশ্বৰে ন্যায় বিচাৰ নকৰিবনে? বাইবেলৰ বাকী অংশই আমাক এই সাক্ষ্য দিয়ে যে গোটেই জগতৰ বিচাৰকৰ্তা জনাই সদায়
শুদ্ধ কামেই কৰে। ঈশ্বৰে যি কৰে শুদ্ধ কামেই কৰে। যদিহে ঈশ্বৰে শুদ্ধ কাম নকৰা বুলি আপুনি ভাবে, তেনেহ'লে সমস্যাটো ঈশ্বৰত নাই। সমস্যাটো আছে আপোনাত আৰু আপোনাৰ চিন্তাধাৰাত। আপুনি ভবাত ভুল কৰিছে। আপুনি গোটেইখিনি কথা নিশ্চয় জনা নাই। আপোনাৰ হাতত গোটেইখিনি তথ্য নিশ্চয় নাই। যদিহে থাকিলেহেঁতেন, তেনেহ'লে আপুনি জানিলেহেঁতেন যে জগতৰ বিচাৰকৰ্তাজনাই সদায় শুদ্ধ কামেই কৰে, ন্যায় বিচাৰেই কৰে। ভুল আমিহে কৰোঁ, তেওঁ শুদ্ধ কামেই কৰে। ২৬ নম্বৰ পদ। তাতে জিহুৱাই ক'লে, মই যদি ছদোমত নগৰৰ ভিতৰত 50জন ধাৰ্মিক পাওঁ, তেন্তে সিবিলাকৰ কাৰণেই মই সেই গোটেইখন ঠাইলৈ ক্ষমা দিম। এৰা, অব্ৰাহামে এতিয়া কথাটো চিন্তা কৰি চাইছে। ২৭ আৰু ২৮ নম্বৰ পদ। অব্ৰাহামে উত্তৰ কৰি ক'লে, চাওক, ধূলি আৰু ছাই মাথোন যি ময়ে প্ৰভুৰ আগত কথা ক'বলৈ সাহ কৰিছোঁ। কিজানি 50জনৰ 5জন কম হ'ব? পাছে আপুনি সেই 5জনৰ নিমিত্তেই গোটেইখন নগৰকে বিনষ্ট কৰিবনে? তাতে তেওঁ ক'লে, মই তাত 45জন পালেও তাক বিনষ্ট নকৰোঁ। অৰ্থাৎ অব্ৰাহামে কথাটো এনেদৰে কৈছে, যদি 45জন সৎ মানুহ বাকী থাকে, তথাপি আপুনি নগৰখন ধ্বংস কৰিবনে? ঈশ্বৰে তেওঁক কৈছে, যদি মই 45জন সৎ মানুহ তাত বিচাৰি পাওঁ, তেনেহ'লে নগৰখন ধ্বংস নকৰোঁ। কথাটো শুনি অব্ৰাহামৰ নিশ্চয় অলপ সাহস বাঢ়ি গ'ল। তেওঁ ঈশ্বৰক ক'লে, ধৰক 40জন সৎ মানুহ থাকে, তেতিয়া? মন কৰিবলগীয়া কথা এইয়ে যে ঈশ্বৰে কৈছে, যদি 40জনো সৎ মানুহ তাত থাকে, মই নগৰখন ধ্বংস নকৰোঁ। অব্ৰাহামে সংখ্যাটো সৰু কৰি গৈ থাকিল। তেওঁ কৈছে, যদি 30জন থাকে, তেতিয়া কি হ'ব? ঈশ্বৰে কৈছে, তাত যদি 30জনো ধাৰ্মিক লোক থাকে, তথাপি মই ধ্বংস নকৰোঁ। তেতিয়া অব্ৰাহামে ক'লে, যদি তাত 25জন ভাল মানুহ থাকে, ঈশ্বৰে কৈছে, তেতিয়াও মই ধ্বংস নকৰোঁ। অব্ৰাহাম অলপ উত্তেজিত হৈ পৰিছিল। তেওঁ আকৌ এবাৰ সুধিলে, ধৰক তাত 10জন ধাৰ্মিক মানুহ আছে, আপুনি 10জন ধাৰ্মিক মানুহ থকা স্বত্তেও নগৰখন ধ্বংস কৰিবনে? আৰু ঈশ্বৰে ক'লে, যদি নগৰখনত মাত্ৰ 10জনো ধাৰ্মিক লোক থাকে, তথাপি মই নগৰখন ধ্বংস নকৰোঁ। এতিয়া একেবাৰে 33 নম্বৰ পদটো পঢ়ি দিম। পাছে জিহুৱাই অব্ৰাহামে সৈতে কথোপকথন কৰি অঁতাই নিজ বাটেদি গুচি গ'ল, আৰু অব্ৰাহামো নিজ ঠাইলৈ উভতি আহিল। প্ৰিয় শ্ৰোতা, এইখিনিতেই আমাৰ প্ৰশ্ন এটা উঠে। অব্ৰাহামে বাৰু 10জনতকৈ তললৈ কিয় নামি নগ'ল? তাৰ কাৰণ আমি অনুমান কৰিব পাৰোঁ। এই মুহূৰ্তত অব্ৰাহামৰ মনত কিজানি সন্দেহ উপজিব ধৰিছিল। লুট কিজানি হেৰাই থকা অৱস্থাত আছে। লুট কিজানি ছদোমত থাকি বেয়া হৈ গৈছে। কিজানি লুট আৰু ধাৰ্মিক হৈ থকা নাই। তেওঁ হয়তো কথাটো এনেদৰে ভাবিছিল, আৰু কথাটো ভাবি তেওঁৰ মনত বৰ উগুল থুগুল লাগিল। গতিকে তেওঁ আৰু সংখ্যাটো কমাই নুসুধিলে, কিন্তু তেওঁ একেবাৰে 1লৈকে নামি যাব পাৰিলেহেঁতেন। অৰ্থাৎ অব্ৰাহামে ঈশ্বৰক এই বুলি ক'ব পাৰিলেহেঁতেন, প্ৰভু, সেই নগৰখনত যদি এজনো মাত্ৰ ধাৰ্মিক লোক থাকে, তথাপি আপুনি নগৰখন ধ্বংস কৰিবনে? তেতিয়া ঈশ্বৰে কি উত্তৰ দিলেহেঁতেন? চিন্তা কৰি চাওকচোন। যদি সেই নগৰখনত এজনো মাত্ৰ ধাৰ্মিক লোক থাকে, তথাপি আপুনি নগৰখন ধ্বংস কৰিবনে? এই প্ৰশ্নৰ উত্তৰত ঈশ্বৰে নিশ্চয় এই বুলি ক'লেহেঁতেন, যদি সেই নগৰখনত মাত্ৰ এজন ধাৰ্মিক লোকো থাকে, তেনেহ'লে মই সেই ধাৰ্মিক লোকজনক সেই নগৰৰ পৰা বাহিৰ কৰি লৈ আহিম, কাৰণ সেই নগৰখনৰ লগতে মই ধাৰ্মিক লোক এজনক ধ্বংস নকৰোঁ। এনেকুৱা হ'লহেঁতেন বুলি আমি বাৰু কেনেকৈ ক'ব পাৰোঁ, বা কেনেকৈ আমি অনুমান কৰিব পাৰোঁ? কাৰণ প্ৰকৃততে এনেকুৱাই হৈছিল। তাত এজন ধাৰ্মিক লোক আছিল। অব্ৰাহামেহে কথাটো ভাবিব পৰা নাছিল, হয়তো বিশ্বাস কৰা নাছিল, কিন্তু ঈশ্বৰে সেই ধাৰ্মিক লোকজনক জানিছিল, আৰু তেওঁ হৈছে লুট, অব্ৰাহামৰ ভতিজা লুট। ঈশ্বৰে লুটক ক'লে, তুমি নগৰখনৰ পৰা বাহিৰ হৈ যোৱা। তুমি বাহিৰ হৈ নোযোৱা পৰ্যন্ত মই নগৰখন ধ্বংস কৰিব নোৱাৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই কথাটো ভাবি চাইছেনে যে পৃথিৱীত খ্ৰীষ্টীয় মণ্ডলী থকালৈকে পৃথিৱীলৈ মহাক্লেশ আহিব নোৱাৰে? মহাক্লেশ আহিব নোৱাৰে প্ৰিয় শ্ৰোতা, কাৰণ খ্ৰীষ্টই আমাৰ হৈ আমাৰ প্ৰাপ্য শাস্তি, আমাৰ প্ৰাপ্য সুদবিচাৰ ক্ৰুচৰ ওপৰত ল'লে।
সেই মহাক্লেশো সুদবিচাৰৰেই এটা অংশ। গতিকে খ্ৰীষ্টীয় মণ্ডলী এই মহাক্লেশৰ মাজেৰে পাৰ হ'ব নালাগিব। সেই মহাসত্যৰ এইখন এখন গৌৰৱময় ছবি। আমি এই কথা দেখিবলৈ পাম যে ছডোম আৰু গমোৰাই আচলতে এই জগতখনৰ এখন ছবি দাঙি ধৰে। আৰু কি যে এখন ভয় লগা ঘিণ লগা ছবি। আমি যে আজি জগতত কি অৱস্থাত আছোঁ, আমাৰ জগতখন ছডোম আৰু গমোৰাৰ নিচিনাই। তাৰ মানে অহাকালিয়েই প্ৰভু যীশুৰ আগমন হ'ব বুলি আমি ক'ব নোৱাৰোঁ। আমি নাজানো, আচলতে কোনেও নাজানে তেওঁ কেতিয়া আহিব, সেইটো কোনেও ক'ব নোৱাৰে। কিন্তু তেওঁ অহাকালি যদি আহেও, তেনেহ'লে আদি পুস্তকত আমি পোৱা ছবিখনৰ কথা অথলে নাযায়। প্ৰিয় শ্ৰোতা, মাত্ৰ এজন লোককো ঈশ্বৰে ধ্বংস হ'বলৈ নিদিয়ে। এজন বিশ্বাসীকো ঈশ্বৰে নষ্ট হৈ যাবলৈ নিদিয়ে। যদিহে আপুনি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰে, তেনেহ'লে ঈশ্বৰে আপোনাক ধাৰ্মিক বুলি গণ্য কৰে আৰু কেতিয়াও আপোনাক তেওঁ হেৰাই যাবলৈ নিদিয়ে, কেতিয়াও ধ্বংস হ'বলৈ নিদিয়ে। প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি আপুনি সেই অনন্ত নিৰাপত্তা অৰ্জন কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে ছডোম আৰু গমোৰা ধ্বংস কৰিব বুলি অব্ৰাহামক জনাই দিছিল। কিয় ধ্বংস কৰিব সেইটো বুজাবলৈকে ছডোম আৰু গমোৰাৰ নৈতিক অৱস্থাটো উদঙাই দেখুৱাৰ ব্যৱস্থা কৰিছিল। সেই দূত দুজন ছডোমলৈ যোৱাৰ যোগেদি সেই দূত দুজনক ছডোমৰ মানুহবোৰে কৰা ব্যৱহাৰে তাৰ মানুহবোৰৰ ঘিনলগীয়া নৈতিক অৱস্থাটো উদঙাই দিছিল। ছডোম আৰু গমোৰা ধ্বংস কৰাৰ যুক্তিযুক্ততা প্ৰস্থাপিত হৈছিল। ছডোম আৰু গমোৰা ঈশ্বৰে ধ্বংস কৰিব বুলি জনোৱাত অব্ৰাহাম চিন্তাত পৰিছিল, কাৰণ তেওঁৰ ভতিজাক লুতো তাতেই আছিল। সেয়েহে অব্ৰাহামে স্বাভাৱিকতে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছিল ছডোম ধ্বংস নকৰিবলৈ। যদিহে তাত কোনো ধাৰ্মিক লোক আছে, সেই ধাৰ্মিক লোকৰ স্বাৰ্থতে ঈশ্বৰে নগৰখন ধ্বংস হোৱাৰ পৰা ৰেহাই দিব লাগে বুলি তেওঁ প্ৰাৰ্থনা কৰিছিল। ঈশ্বৰে জনাইছিল যদি তাত 10জনো ধাৰ্মিক লোক থাকে, তথাপি তেওঁ নগৰখন ধ্বংস নকৰে। কিন্তু তাত 10জনো ধাৰ্মিক লোক নোলাল। ইমান অনৈতিক অধপতন ঘটা মানুহেৰে ভৰা সেই ছডোম নগৰ ঈশ্বৰে ধ্বংস কৰিব বুলি নিশ্চিত হৈছিল। সেই বিষয়ে আমি 19 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু হেমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰত্যেকজন দৰ্শকসকলৰ বাবে। তেওঁলোকৰ জীৱনত প্ৰভু তুমি প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা আৰু প্ৰভু তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰা আৰু যাতে তোমাৰ বাক্যত তুমি যেনেদৰে বাৰ্তাসমূহ প্ৰভু দিছা, যি বিশেষ বাৰ্তা, সেই বাৰ্তা প্ৰভু তেওঁলোকে যাতে ল'ব পাৰিব আৰু সেইমতে যাতে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, তেনে আশীৰ্বাদ কৰা। এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাণী। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে জিহুৱাই অব্ৰাহামক কোন সময়ত দৰ্শন দিছিল? অপশ্যন এ, পুৱাৰ ভাগত, অপশ্যন বি, দিনৰ ৰ'দৰ তাপৰ সময়ত, অপশ্যন চি, আবেলি পৰত, অপশ্যন ডি, ৰাতিৰ ভাগত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।